নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ প্ৰিয় টিউশ্যনলৈ। চ' বন্ধুসকল, আজি 24 তাৰিখ যিহেতু, চ' আজি নতুন আপডেট পাইছোঁ, যিহেতু আপোনালোকক ছুটিকৈ হ'লেও আপডেটটো দিবলৈ বিচাৰিলোঁ। চ' শেষলৈকে সম্পূৰ্ণ ভিডিঅ'টো চাব। চ' বন্ধুসকল, আজি তেজপুৰ লখৰাৰ বিষয়ে মই আলোচনা কৰিম, যিটো আছাম ৰাইফল কেম্প। তাত আজি কি হৈছে, ৰাতিপুৱা ৰানিং কৰিছে 8টা বজাত, ৰাতিপুৱা 8টা বজাত ৰানিং কৰাইছে, আৰু লগতে কিছুমান গ্ৰুপত 35টাকৈ ৰানিং কৰিছে আৰু কিছুমান গ্ৰুপত 30টাকৈ ৰানিং কৰিছে। আৰু প্ৰতিটো গ্ৰুপত কিছুমানৰ গ্ৰুপত আপোনাৰ 10-12জন পাছ কৰিছে বোলে, আৰু কিছুমান গ্ৰুপত 7-8জন পাছ কৰিছে। বহুত কম পাছ কৰিছে বুলি কোৱা শুনিছোঁ তেজপুৰ গ্ৰাউণ্ডত, যিহেতু গ্ৰাউণ্ডত আছে। মই আগৰ ভিডিঅ'টো জনাইছিলোঁ যে 10 পাক মাৰিব লাগিব, আৰু প্ৰতিটো মানে পাকতে 500 মিটাৰকৈ আছে বুলি আপোনালোকক মই আগৰ ভিডিঅ'টো জনাইছোঁ। যিসকলে চোৱা নাই, ডিছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে তাত গৈ চাব পাৰে। আৰু আজিৰ যিটো আপডেট শুনিছোঁ, 8টা বজাত ৰাতিপুৱা ৰানিং কৰাইছে, আৰু লগতে আপোনালোকৰ এটা গ্ৰুপত 30-35জনকৈ মানে ৰানিং কৰাইছে। টোটেল 3টা গ্ৰুপ হৈছিলে বোলে, 3টা গ্ৰুপত, আৰু প্ৰতিটো গ্ৰুপতে কিছুমান গ্ৰুপত 10-12জন পাছ কৰিছে, আৰু কিছুমান গ্ৰুপত 7-8জনো পাছ কৰিছে বোলে। বহুত কম পাছ কৰিছে যিহেতু। চ' যিসকলৰ আছাম ৰাইফল লখৰাত আছে তেজপুৰত, তেখেতসকলে যিসকলৰ টাইম আছে, তেখেতসকলে বৰ্তমান আপোনালোকে গ্ৰাউণ্ডত প্ৰেক্টিছ কৰক। চ' এয়া আছিলে সৰু ইনফৰ্মেশ্যন, আৰু কিছুমান যদি আপডেট পাওঁ মই নিশ্চয় আপোনালোকক জনাম। চ' আপোনালোকে প্ৰেক্টিছ ভালকৈ কৰি থাকক। ধন্যবাদ। জয় অসম।